হাউলিত হিন্দু যুৱতী সহ মুছলমান যুৱকক আটক কৰি ৰাইজে গতাই দিয়া আৰক্ষীক হিন্দু জাগৰণ অসমৰ গৰিহণা সম্প্ৰতি দিনক দিনে বৃদ্ধি হ'ব ধৰিছে লাভ জিহাদৰ ঘটনা। মুছলমান যুৱকে হিন্দু নামেৰে ফেচবুক ইনষ্টাগ্ৰাম খুলি হিন্দু বোৱাৰী যুৱতীক টাৰ্গেট কৰিছে। বুধবাৰে আবেলি বৰপেটা জিলাৰ অন্তৰ্গত হাউলিৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা ধাবাৰ ওচৰত দুজনী বড়ো যুৱতীৰ সৈতে দুজন মুছলমান যুৱকক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। পিছত যুৱক দুজনক ৰাইজে সোধ-পোছ কৰাত এজন যুৱক পলায়ন কৰে, যদিও আন এজন যুৱকক ৰাইজে আটক কৰে। পিছত হাউলি থানাৰ হেডী আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ যুৱতী আৰু যুৱকজনক থানালৈ লৈ যায়। ইপিনে ঘটনাৰ সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালে হাউলি থানাত এখন এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে। সম্প্ৰতি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰা এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে হিন্দু জাগৰণ অসম বৰপেটা জিলাৰ প্ৰচাৰ প্ৰমুখ শুভব্ৰত। আজি আবেলি 4 মান বজাত এই দুজনী বড়ো ছোৱালী আৰু লগতে দুজনমান মুছলমান যুৱকে হাউলি মানে আমাৰ ৰাইজে প্ৰত্যক্ষ কৰে যে তেওঁলোকে মানে কোনোবা এটা ধাবাত মানে কিবা অনৈতিক কাৰ্য কৰাৰ কাৰণে হয়তো হৈছিলে, কিন্তু পাছত ৰাইজে আবদ্ধ কৰে। আৰু জানিব পৰা মতে যে এই যুৱক দুজনে নিজৰ নাম মানে হিন্দু বুলি পৰিচয় দিছিল, আৰু এটা বিশেষ এটা হিন্দু বিৰোধী চক্ৰ সক্ৰিয় হৈ আছে আমাৰ এই বৰপেটা জিলাত তথা গোটেই অসমত, যে নিজৰ নামটো হিন্দু বুলি পৰিচয় দি তেওঁলোকে সহজ সৰল যিসকল মানে আমাৰ হিন্দু যুৱতী আছে তেওঁলোকক আকৰ্ষিত কৰি প্ৰেমৰ প্ৰলোভনেৰে মানে ধৰ্মান্তৰিত কৰাৰ এটা প্ৰয়াস চলাই আছে। আৰু আমি সমূহ ৰাইজক আহ্বান জনাইছো, আমি হিন্দু সমাজৰ প্ৰতিটো পৰিয়ালক আমাৰ ভগ্নীসকলক মানে সজাগ হ'বলৈ আহ্বান জনাইছো, যাতে এই দুষ্ট চক্ৰৰ পৰা সাৱধানে থাকিব লাগে। আৰু বিশেষকৈ আমি ক'ব খোজো যে এই আমাৰ হাউলি অঞ্চলত যিসমূহ ধাবা ৰেষ্টুৰাঁবোৰ আছে তাতে এই ধৰণৰ কিছুমান অনৈতিক কাৰ্য চলি অহা বুলি আমি মানে বিভিন্ন সময়ত মানে অভিযোগ পাইছো, যে আমি প্ৰশাসনক অনুৰোধ জনাম যে আপোনালোকে এইটো চোকা নজৰ দিয়ক, যাতে এই ধৰণৰ অনৈতিক কাৰ্য কোনোবা ধাবা ৰেষ্টুৰেণ্টবোৰত হ'বলৈ নাপায়। আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাম যে অনতিপলমে এই লাভ জিহাদৰ বিৰুদ্ধে কঠোৰ আইন আমাৰ প্ৰণয়ন কৰিব লাগে, নহলে আমাৰ এই হিন্দু সকলৰ মানে হিন্দু ছোৱালীসকলৰ অস্তিত্ব মানে নাথাকে অসমত। আৰু দিনে দিনে এনেকে হিন্দু ছোৱালীবিলাক মানে আমাৰ হিন্দু সমাজৰ পৰা নাইকিয়া হ'ব, আৰু হিন্দু মানে সংখ্যা এনেকে কমি থাকিব। এইকাৰণে আমি আহ্বান জনাইছো যে লাভ জিহাদৰ বিৰোধী আইন মানে অনতিপলমে প্ৰৱৰ্তন কৰিব লাগে।